সিদিনা ঈদৰ বন্ধ আছিল আৰু এনেকুৱা এদিনীয়া বন্ধবোৰত আমি দূৰত চাকৰি কৰা চাকৰিয়ালসকলে ঘৰতো যাব নোৱাৰোঁ আৰু ৰুমত থাকিলেও সময়খিনি মোবাইলত এনে পাৰ হৈ যায়। সেইবাবে আমাৰ ওচৰতে থকা এখন কিউট চহৰ তুৰালৈ বুলি আমি যাত্ৰা কৰিছিলোঁ। বিনোদনৰ বাবে চোৱা শ্বৰ্ট ভিডিঅ'সমূহে আমাৰ যথেষ্ট সময় কাঢ়ি লয়। পাছত আমাৰ মন উদ্বিগ্নতাৰে ভৰি পৰে। ইয়াৰ বিপৰীতে এনেকুৱা সেউজীয়া পৰিৱেশলৈ আহিলে আমাৰ মন আৰু শৰীৰ সতেজতাৰে ভৰি পৰে। গোৱালপাৰা জিলাৰ পাইকেন হৈ তুৰালৈ যোৱা এই ধুনীয়া মনোমোহা একা বেকা পথটিৰে মনত ফুটি থকা থৌকি বাথৌ ভাৱবোৰ লৈ ৰিংকুদাৰ ছুইফ্টখনেৰে আমি লাহে লাহে আগবাঢ়ি গৈছিলোঁ। ৰিংকুদা আৰু মই ৰাতিপুৱা একো খাই অহা নাছিলোঁ। এই নিৰিবিলি পৰিৱেশত থকা এখন হোটেলত আমি অলপ পৰঠা খাই লৈছিলোঁ। খাই মেলি কিছু দূৰ অহাৰ পাছত গছ গছনিৰ মাজত সোমাই থকা এই বজাৰখন দেখিবলৈ পাইছিলোঁ। মানুহৰ সাজ পোছাক দেখি অনুমান কৰিব পাৰিছিলোঁ এয়া পুৰণি আৰু আধুনিকতাৰ সংমিশ্ৰণ। আন যান বাহনৰ তুলনাত অটোৰ সংখ্যা বেছি দেখিছিলোঁ। হয়তো ৰাস্তাবোৰ সৰু হোৱা বাবে অটোৰ প্ৰচলন বেছি। এনেকুৱা সৌন্দৰ্যই হাজাৰটা দুখ নিমিষতে ম্লান কৰি দিয়ে। তুৰাৰ স্থানীয় লোকৰ জনবিশ্বাস অনুযায়ী তুৰা পাহাৰত তেওঁলোকৰ আৰাধ্য দেৱতা দুৰামা বিৰাজমান হৈ আছে, যি জনাই তেওঁলোকক সকলো বিপদৰ পৰা ৰক্ষা কৰি আহিছে। পাহাৰৰ গাৰ্ডৱাল, ফুটপাথ আৰু শৃংখলাবদ্ধভাৱে থকা জোপোৱা গছৰ টাবসমূহে পথটিৰ সৌন্দৰ্য বঢ়াই তুলিছে। প্ৰতিটো কেঁকুৰিৰে শেষত যেন একোটা মায়াময় দৃশ্যই অপেক্ষা কৰি থাকে। কেতিয়াবা ওপৰলৈ উঠি গৈছিলোঁ, কেতিয়াবা তললৈ নামি গৈছিলোঁ, ঠিক দোলনিত দুলি থকাৰ দৰে। বিভিন্ন অনুষ্ঠানসমূহে বাউণ্ডাৰীত পৰা গছসমূহ কাটি ৱাল দিয়া নাই, গছবোৰক ৱালৰে একোটা অংশ বনাই গৈছে। এয়াই প্ৰকৃতি প্ৰেমৰ নিদৰ্শন, যাৰ বাবে চহৰখন ধুনীয়া হৈ আছে। গছ গছনিৰ তলে তলে একা বেকা ওখ চাপৰ পথেৰে কি যে এখন আটক ধুনীয়া চহৰ। সেইবাবেইতো কোৱা হয় তুৰা এখন কিউট চহৰ। গাৰো ভাইসকলে তেওঁলোকৰ আৰাধ্য দেৱতা দুৰামাক ইমানেই ভক্তি কৰিছিল যে দুৰামা বিৰাজমান হৈ থকা তুৰা পাহাৰত দুৰামাই অসন্তুষ্ট হ'ব বুলি এডাল গছো কটা নাছিল। কিন্তু ব্ৰিটিছসকল আহি যেতিয়া এই তুৰা পাহাৰত তেওঁলোকৰ অফিচ বনাই ল'লে, গাৰো ভাইসকলৰ বিশ্বাসত তেতিয়াৰ পৰাই জ্যোতি পৰিল। ইয়াৰে পাছৰ পৰা তুৰা পাহাৰলৈ মানুহৰ আগমন ঘটিল। এখন দুখনকৈ দোকান হ'ল, ঘৰ হ'ল আৰু লাহে লাহে তুৰাই আজি এই চহৰৰ ৰূপ পালে।
এনেকৈয়ে লাহে লাহে আহি আমিও তুৰাৰ মূল কেন্দ্ৰবিন্দুত উপস্থিত হৈছিলোহি। এইখিনিতে তুৰাৰ ছুপাৰ মাৰ্কেটখন আছে, তাত গাড়ী পাৰ্কিঙৰ ভাল ব্যৱস্থা আছে। আমি তাতেই গাড়ীখন পাৰ্ক কৰিছিলোঁ। চহৰখন অলপ ঘূৰি পকি দেখিলোঁ ইয়াত বিহাৰী বেংগলী সকলো সম্প্ৰদায়ৰ লোক আছে। ভাগে ভাগে তেওঁলোক বিভিন্ন কামত জড়িত হৈ আছে। প্ৰথমে এই চহৰখনৰ নাম দুৰা আছিল। ব্ৰিটিছসকলৰ মুখত ইয়াৰ উচ্চাৰণ দুৰা নহৈ তুৰাহে হৈছিল। তেতিয়াৰ পৰা তুৰা নামটোৱে থাকি গ'ল। ৱেষ্ট গাৰো হিলছৰ বিভিন্ন ভিতৰুৱা অংশৰ পৰা জনজাতীয় লোকসকলে থলুৱা শাক পাচলি এই বজাৰলৈ আনে। এই পাচলিসমূহ সম্পূৰ্ণ অৰ্গেনিক। ৰাসায়নিক সাৰৰ প্ৰকোপ এতিয়ালৈকে ইয়াত পৰা নাই। তুৰাৰ বিখ্যাত মাৰ্কেট, যাক ছুপাৰ মাৰ্কেট নামেৰে জনা যায়, তাত আমি সোমাইছিলোঁ। মাজভাগটো এখন ডাঙৰ মজিয়াৰ নিচিনা আৰু চাৰিওফালে বিপণীসমূহ আছে। আধুনিক সামগ্ৰীৰে ভৰপূৰ এই মাৰ্কেটখন। মাৰ্কেটখনৰ ভিতৰত থাকিলে এনেকুৱা ভাৱ হয় যেন এখন বিশাল মৌচাকৰ মাজতহে থকা গৈছে। কিছু সময় ঘূৰা পকা কৰাৰ পাছত আমি এখন হোটেলত গৈ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰোঁ। যিহেতু আমি আজিয়ে ঘৰ পাবগৈ লাগিব, সেইবাবে আমি আমাৰ উভতনি যাত্ৰা আৰম্ভ কৰিছিলোঁ। পিছে উভতনি যাত্ৰাত আমি ৰাস্তা ভুল কৰি বেলেগ ফালে সোমাই গৈছিলোঁ, যাৰ বাবে আমাৰ লাভেই হ'ল। নেদেখা আৰু কিছুমান বস্তু আমি দেখিবলৈ পালোঁ। এই পাহাৰৰ দাঁতিৰ ৱালখনত ব্লু কালাৰৰ ফলকত কি লিখা আছে জানেনে? গাৰো খাচী এণ্ড জয়ন্তীয়া ক্ৰিয়েটেড মেঘালয়া। টুডে মেঘালয়া এচিভড গোল ফৰ she is 50 years old. Peace and goodwill to all. ফুল পট্টিৰ পৰা আহি এতিয়া সঠিক পথটোলৈ আহিলোঁ। এয়াহে আমাৰ আচল উভতনি যাত্ৰা। উভতি অহাৰ সময়ত ডাৱৰে আৱৰি ধৰিছিল। বগা চাদৰৰ আঁচলে সেউজীয়া খাবতি ধৰিছিল। দুয়োৰে প্ৰেমৰ গুঞ্জনত জীয়াৰ দৰে উৰিছিল আমাৰ চুইফ্ট।